নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অসমৰ প্ৰায়বোৰ ঠাইতে নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গোটেইখিনি ভালদৰে বুজি পাব আৰু আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। যদি চিলেক্টেড হয় ডাইৰেক্টলি জইন কৰিব পাৰিব। 1 নম্বৰতে জব অপেনিং ৱেয়াৰহাউছ এছ'চিয়েট। 1 নম্বৰ জবটো মিছৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী এয়াৰপৰ্টৰ বাবে ৱেয়াৰহাউছ এছ'চিয়েট বিচৰা হৈছে। লোকেশ্যন গুৱাহাটী এয়াৰপৰ্ট। নিয়েৰ কেণ্ডিডেট গুৱাহাটী এয়াৰপৰ্টৰ ওচৰৰ কেণ্ডিডেটসকলক বিচৰা হৈছে। পজিশ্যনটো হ'ব ৱেয়াৰহাউছ এছ'চিয়েট আৰু আপোনালোকৰ ডিউটি টাইমিং ৰ'টেশ্যনেল শ্বিফ্টত কাম কৰিব লাগিব। চেলাৰী লাভ কৰিব 11,000 পাৰ মান্থ। ইন হেণ্ড লাভ কৰিব আৰু নাইট শ্বিফ্টৰ এলাউন্স হিচাপে এক্সট্ৰাকৈ লাভ কৰিব। ফ্ৰেছাৰ্ছসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। জব ৰোলখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব এপ্লাই কৰাৰ আগতে। মেনুৱেল ছৰ্টিং, স্কেনিং, বেগিং, লোডিং আনলোডিং, পাৰ্চেলছ, এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। ভালদৰে চাই ল'ব এইখিনি। আৰু জবটোৰ বাবে আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব। লিফটিং ৰিকুৱাৰ্ড। ৱৰ্ক ইন মৰ্ণিং জেনেৰেল। নাইট শ্বিফ্ট অকল মেল কেণ্ডিডেটসকলৰ বাবে হ'ব আৰু শ্বিফ্ট টাইমিং হ'ব 9 আৱাৰ্ছ পাৰ ডে, ইনক্লুডিং 1 আৱাৰ ব্ৰেক থাকিব আৰু অভাৰ টাইম পে' দিয়া নহ'ব। ষ্টেণ্ড বাই ডিউটি এজ পাৰ ৱৰ্কলোড। ৰিকুৱাৰমেণ্টছ এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে জবটোৰ বাবে মিনিমাম 9 পাছ কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ কিছুমান ডকুমেণ্ট থাকিব লাগিব, যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু এডুকেশ্যনেল চাৰ্টিফিকেট, এইবোৰ থাকিব লাগিব। মাষ্ট এগ্ৰি টু 3 ডে মিনিমাম কনজিউকেটিভ ডিউটি। জবটোৰ বাবে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আবেদন কৰিব বিচাৰে, ফ্ৰেছাৰ্ছ হ'লেও জবটো কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, HR নম্বৰ হয়, ডাইৰেক্টলি আপোনালোকে যোগাযোগ কৰিব পাৰিব। 9089695498। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ জইনিং ফিজ বা এক্সট্ৰা একো পইচা দিব নালাগে। যদি কোনোবাই আপোনালোকক পইচা খোজে তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব, ইয়াৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। জবটোৰ বাবে কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেশ্যন পাছ কেণ্ডিডেট বিচৰা হৈছে আৰু মিনিমাম 2 বছৰ এটা মাৰ্কেটিং এক্সিকিউটিভ হিচাপে কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। চেলাৰী লাভ কৰিব 25,000 পাৰ মান্থ আৰু 2 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 ইয়েৰ আপোনালোকে টেলিকলাৰ হিচাপে কাম কৰা অভিজ্ঞতা থাকিব লাগিব। চেলাৰী লাভ কৰিব 10,000 to 12,000 পাৰ মান্থ। জব লোকেশ্যন গুৱাহাটী হয়। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, ডাইৰেক্টলি আপোনালোকে যোগাযোগ কৰিব পাৰিব। 6001403314। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব বা হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো নিয়ৰ ছিকিউৰ চলিউশ্যনছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে আৰু ভালেখিনি পষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰতে 1 নম্বৰতে হাউচকিপিং ষ্টাফ বিচৰা হৈছে। পষ্ট মুকলি হৈছে 40টা। ডিউটি আৱাৰ্ছ হ'ব 9 আৱাৰ্ছ ডিউটি হ'ব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম 8 পাছ বিচৰা হৈছে। 2 নম্বৰ পষ্টটো হৈছে ছিকিউৰিটি গাৰ্ড। পষ্ট মুকলি হৈছে 20টা আৰু ডিউটি আৱাৰ্ছ হ'ব 8 আৱাৰ্ছ এণ্ড 12 আৱাৰ্ছ ডিউটি হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচাৰিছে। 3 নম্বৰ পষ্টটো হৈছে মেটেৰিয়েল হেণ্ডলাৰ। পষ্ট মুকলি হৈছে 40টা আৰু ডিউটি আৱাৰ্ছ হ'ব 9 আৱাৰ্ছ ডিউটি। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম 8 পাছ কেণ্ডিডেট বিচাৰিছে আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ চলি আছে। আজিৰ পৰা 21 জুনলৈকে ইণ্টাৰভিউ চলি থাকিব। জব লোকেশ্যন গুৱাহাটী হয়। জবটোৰ বাবে যদি আপোনালোকে ইণ্টাৰেষ্টেড আছে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ইণ্টাৰভিউ লোকেশ্যনটো দিয়া হৈছে।
নাৰেংগী পূব ঔঘলি নিয়াৰ আঞ্চলিক কলেজ অপজিট অফ অমৃত হোটেল। এই এড্ৰেছৰ ইণ্টাৰভিউ চলি আছে। জবটোৰ বাবে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব আৰু কল কৰোঁতে আপোনালোকে মৰ্ণিং 10 AM to 6 PM ভিতৰত যোগাযোগ কৰিব। 8011091910 এই নাম্বাৰটোত আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে ফ্ৰী জব এলাৰ্ট আছাম। 4 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। ডেলিভাৰী ষ্টাফ বাইক লাইচেঞ্চ মাষ্ট। ব্লু ডাৰ্ট কুৰিয়াৰ। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী মিনিমাম 10,000 মানৰ পৰা ষ্টাৰ্ট হ'ব জবটোৰ বাবে আৰু লগতে PF ESIC আৰু ফিউল এলাউন্স লগতে মোবাইলৰ বিল আপোনালোকে এক্সট্ৰাকৈ লাভ কৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচাৰিছে আৰু লোকেশ্যনবোৰ হৈছে মঙলদৈ লোকেশ্যনৰ বাবে এজন কেণ্ডিডেট বিচাৰিছে, সোণাৰী শিৱসাগৰ লোকেশ্যনৰ বাবে এজন কেণ্ডিডেট আৰু গুৱাহাটীৰ বাবে 8টা পোষ্ট মুকলি হৈছে। গুৱাহাটীৰ বেলেগ বেলেগ ঠাইৰ বাবে বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। HR নম্বৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰি চাব পাৰে। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে ৰিকুৱাৰ ফিমেল ইন হাউচ ষ্টাফ। ফিমেল ইন হাউচ ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকে মেল কেণ্ডিডেটসকলে এপ্লাই নকৰিব। ফিমেল যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ব্লু ডাৰ্ট কুৰিয়াৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব আৰু জব প্ৰফাইলটো দিয়া হৈছে স্কেনিং, RTO প্ৰচেছ, মেইলিং। এইখিনি আপোনালোকৰ জব প্ৰফাইল হ'ব। চেলাৰী লাভ কৰিব 13,119। লগতে PF ESIC এইবোৰ সুবিধা লাভ কৰিব। ডিউটি টাইমিং হ'ব 9 hours ডিউটি হ'ব। জব লোকেশ্যন দিয়া হৈছে আমিনগাঁও, গৌৰীপুৰ, গুৱাহাটী। জবটোৰ বাবে যদি কোনোবা ফিমেল কেণ্ডিডেট ইণ্টাৰেষ্টেড আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব আৰু যিসকল এক্সপেৰিয়েঞ্চ কেণ্ডিডেট হয় তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে ফ্ৰী জব এক্সেলেণ্ট অপৰচুনিটি ইন ৰেপুটেড বেংক ফৰ ক্ৰেডিট কাৰ্ড চেলছ। 6 নম্বৰ জবটো ক্ৰেডিট কাৰ্ড চেলছৰ জব হয়। পজিশ্যন হ'ব BRE প্ৰডাক্ট ক্ৰেডিট কাৰ্ড। এক্সপেৰিয়েঞ্চ জবটোৰ বাবে মিনিমাম 6 মান্থ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS2 গ্ৰেজুৱেট এণ্ড এবভ। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, মিৰ্জা আৰু তেজপুৰ। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী লাভ কৰিব 12,000 to 18,000 পাৰ মান্থ। লগতে PF, মেডিকেল, ৰিটেনশ্যন বোনাছ এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব আৰু এট্ৰেক্টিভ ইনচেণ্টিভ লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। বায়'ডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।